নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি আলোচনা কৰিম যৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোকে ঘৰ থাকি আৰামছে এপ্লাই কৰি দিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়নিষ্টা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি দিব পাৰিব আজি আপোনালোকৰ আহিছে আসাম নিউ প্ৰাইভেট জব লগতে অৰুণাচল প্ৰদেশৰ এটা ভেকেন্সি লৈ আহিছো যেটো বহুতে কমেন্ট কৰিছিল অৰুণাচল প্ৰদেশৰ ভেকেন্সি লৈ আহিব বুলি সো 8 পাস 10 পাসৰ ভেকেন্সি পাই যাব বহুতে কমেন্ট কৰিছিল যে দাদা আমাৰ বেছি কোৱালিফিকেশন নাই 10 পাস 8 পাসৰ ভেকেন্সি লৈ আহিব হেতু কাৰণে 8 পাস 10 পাসৰ ভেকেন্সি লগতে 12 পাস ডিগ্ৰী লেভেলৰ চাকৰি পাই যাব খালি সম্পূৰ্ণ ভিডিওটো চাওক তাতে গটেবোৰ ইনফৰমেশন ভালদৰে বুজি পায় আৰু এইবোৰ ভেকেন্সি চলি আছে অল আসাম প্ৰাইভেট জব যদি ইন্টাৰেস্টেড চাব পাৰে এমএনসি কোম্পানী অল আসাম প্ৰাইভেট জব ডিসেম্বৰ মাহৰ ভেকেন্সি যদি ইন্টাৰেস্টেড হয় চাব পাৰে আমি আজি ভেকেন্সিবোৰ আলোচনা কৰিম আজি আপোনালোকৰ আহিছে আসাম নিউ প্ৰাইভেট জব লগতে অৰুণাচল প্ৰদেশৰ এটা ভেকেন্সি লৈ আহিছো শিক্ষিত নিবনুৱা সকলৰ বাবে সুখবৰ অসমৰ বিভিন্ন ঠাইত প্ৰাইভেট চাকৰি মুকলি কৰা হৈছে অৰ্হতা কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাম তেতিয়াহলে 8 পাস 10 পাস 12 পাস ডিগ্ৰী লেভেলৰ চাকৰি পাই যাব আৰু এটা দুটা চাকৰি ৰুমটো ফ্ৰী দিয়া হ'ব মানে থাকাটো কোম্পানীৰ পৰাই দিয়া হ'ব লগতে ভালেমান এটা স্যালাৰি দিয়া হ'ব প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি অৰুণাচল প্ৰদেশৰ ভেকেন্সি আপোনালোকৰ আহিছে মহেন্দ্ৰ ডিলাৰশ্বিপৰ ভেকেন্সি দুজন আপোনালোকৰ অভিজ্ঞতা থকা অটোমোবাইল টেকনিচিয়ানৰ ভেকেন্সি আৰু থাকাটো ফ্ৰী দিয়া হ'ব ফ্ৰী একমোডেশন আছে ভাল এটা স্যালাৰি দিয়া হ'ব কন্টাক্ট নম্বৰ দিছে আৰু অনলি টেকনিচিয়ান উইথ প্ৰপাৰ অটোমোবাইল এক্সপেৰিয়েন্স কেন এপ্লাই সো যাৰ অটোমোবাইল সেক্টৰত অভিজ্ঞতা আছে এপ্লাই কৰক আৰু আপোনাৰ যদি কোনোবা চিনাকি আছে অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা আছে বা অটোমোবাইল টেকনিচিয়ানৰ আপোনালোকৰ ডিপ্লোমাখন আছে ঘৰত এনে বহি আছে ভিডিওটো শেয়াৰ কৰি দিব যাতে হিয়টো অলপ হলেও লাভ হৈ যায় আৰু আপোনালোকৰ কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে মেইল কৰিব পাৰে খালি জব কনসালটেন্সিতে মেইল নকৰে যেটো আমি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেল বা এইটো ৱেবছাইটত দিয়া নহয় নে ভেকেন্সি আপোনালোকৰ আহিছে আসাম প্ৰজেক্ট অন ফৰেষ্ট আৰু বায়োডাইভাৰ্চিটি কনজাৰভেশ্যন সোসাইটিৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে সাপৰ ষ্টাফৰ ভেকেন্সি এটা আছে 17000 পৰা 27000 পাৰ মান্থ পাব লগতে আপোনালোকৰ কোৱালিফিকেশনৰ কথা ক'বলৈ যাওঁ যদি কোৱালিফিকেশন আপোনালোকৰ 8 পাস হ'ব লাগিব আৰু লোকেল ল্যাঙ্গুৱেজ মানে অসমীয়া ভালদৰে ক'বলৈ জানিব লাগিব অসমীয়া ভালদৰে জানিব লাগিব প্ৰেফাৰেন্স দিব যদি কাম কৰা অভিজ্ঞতা আছে এজ লিমিট দি আছে 21 to 43 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰিব পাৰে এটা চাকৰি কাৰণে 8 পাস হলে হল বেছি কোৱালিফিকেশন নালাগে আপোনালোকৰ যদি কোনোবা চিনাকি বন্ধু বান্ধৱী আছে 8 পাস কৰি এনে ঘৰত বহি আছে ভিডিওটো শেয়াৰ কৰি দিব যাতে হিয়তৰ অলপ হলেও লাভ হৈ যায় আৰু আপোনালোকৰ কম্পিউটাৰ ডাটা অপাৰেটৰৰ ভেকেন্সি নাই ভেকেন্সি দুটা ভেকেন্সি আছে 25000 পৰা 40000 পাৰ মান্থ পাব এটো কাৰণে কোৱালিফিকেশনৰ কথা ক'বলৈ যাওঁ যদি গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু লগতে এখন ডিপ্লোমা লাগিব 1 ইয়াৰ কম্পিউটাৰ এপ্লিকেশনত মানে PGDCA এখন কৰা হ'ব লাগিব পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন আৰু preference will be given to work experience with EAP সো আপোনালোকৰ ভালদৰে সফটওয়্যাৰ এইবোৰ জানিব লাগিব সো 21 to 43 ইয়াৰ্ছৰ ভিতৰত এপ্লাই কৰিব পাৰে কেনেদৰে এপ্লাই কৰিব আপোনালোকৰ তলত এখন ফৰ্ম দিয়া থাকিব এই ফৰ্মখন ফিল আপ কৰি 2 জানুৱাৰীৰ ভিতৰত এইটো ইমেইলত পঠাই দিব লাগিব সো আপোনাৰ গটেবোৰ যেনেকৈ কন্টাক্ট নম্বৰ ইমেইল আইডি গটেখিনি ভালদৰে মেনশন কৰি দি পঠাই দিব লাগিব ফৰ্মখন তলত দিয়া থাকিব এটা আপোনালোকৰ দিয়া আছে ফৰ্মখন এপ্লিকেশন ফৰ্ম ক্লিক কৰিলে এপ্লিকেশন ফৰ্মখন পাই যাব আৰু এডভাৰটাইজমেন্ট ডিটেইলছ তো যদি পাব খোজে ক্লিক কৰিলে এডভাৰটাইজমেন্ট ডিটেইলছ তো পাই যাব সো আপোনালোকৰ চাই ল'ব পাৰে গটেখিনি ইনফৰমেশন নে ভেকেন্সি আপোনালোকৰ আইছে শিলচৰ বৰাক ভেলিৰ পৰা ভেকেন্সি বহুতে কমেন্ট কৰি থাকে বৰাক ভেলিৰ ভেকেন্সি লৈ আহিব সাৰ্টেন ক্ৰেডিট কেয়াৰ নেটৱৰ্কৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে আৰু এইটো আপোনালোকৰ ৰিজনাল কোঅৰ্ডিনেটৰৰ ভেকেন্সি ভাল ভেকেন্সি এইটো এটা আৰু গটেখিনি যোনবোৰ আপোনালোকৰ ফাইনান্সিয়েল ৰিলেটেড কাম ৰেকৰ্ড ৰিপৰ্ট এইবোৰ গটেখিনি চাব লাগিব সো কিনে পঢ়ি ল'ব কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহলে গ্ৰেজুৱেচন কৰা হৈ আছে যদি প্ৰেফাৰেন্স দিব ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই ফৰ দিস পোষ্ট লগতে MS Excel এইবোৰ জানিব লাগিব কম্পিউটাৰ ৰিলেটেড কামবোৰ জানিব লাগিব এক্সিলেন্ট কমিউনিকেশন ইন্টাৰপাৰ্সনাল আৰু অৰ্গানাইজেশ্যন স্কিল হ'ব লাগিব সো কিনে পঢ়ি ল'ব পাৰে পঢ়ি লৈ তলত ইমেইল আইডি দিয়া আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিং আৰু সাবজেক্ট লাইন মেনশন কৰি দিব নাপাৰিব 24 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে আপোনালোকৰ বেজাৰৰ পৰা ভেকেন্সি অফিস এসিস্টেন্টৰ তিনিটা ভেকেন্সি আছে এটো কাৰণে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাম গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে গুড নলেজ হ'ব লাগিব টেলি MS অফিস ইন্টাৰনেট প্ৰেফাৰেন্স দিব যদি 2 বছৰ অভিজ্ঞতা আছে একাউন্টস
সেকশনত আগতে কাম কৰা সো 26 ডিসেম্বৰত ইন্টাৰভিউ আছে 10:30 পৰা উডেন শান্তি নিকেতন বেজাৰৰ পৰা আহিছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইন্টাৰেষ্টেড হয় এবাৰ ফোন কৰি ল'ব নে ভেকেন্সি আপোনালোকৰ আহিছে লেন্স কাৰ্ডৰ পৰা ভেকেন্সি অপটোমেট্ৰিক্সৰ ভেকেন্সি আপোনালোকৰ আহিছে বিহাৰ ওড়িশা পিছত আসাম এইবোৰ ভেকেন্সি আছে আসামৰ ভেকেন্সি আছে লগতে অসমৰ বাহিৰৰ ভেকেন্সি আছে কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে বিএসসি অপটোমেট্ৰি বা ডিপ্লোমা ইন অপটোমেট্ৰি কৰা হ'ব লাগিব ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু ব্ৰেকেটত আসাম বুলি লিখি দি পঠাই দিব পাৰে নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে এইচডিএফচি বেংকৰ ভেকেন্সি জৰহাট আৰু শিৱসাগৰ ব্ৰাঞ্চৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে আৰএম অৰ্থাৎ ৰিলেশ্যনশ্বিপ মেনেজাৰৰ ভেকেন্সি ৱৰ্কিং কেপিটেল প্ৰডাক্টৰ কাৰণে ভেকেন্সি 3 বছৰ এটা অভিজ্ঞতা লাগিব আৰু অনলি এক্সপেৰিয়েন্স কেণ্ডিডেটে এপ্লাই কৰিব পাৰে ইন্টাৰেষ্টেড যদি হয় ইমেইল আইডি দি আছে 25 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে লাৰ্জেষ্ট ইম্পৰ্টাৰ অফ বিউটিমেন এটা আপোনালোকৰ ৰঙিয়াৰ পৰা আহিছে আৰু একাউণ্টেণ্টৰ ভেকেন্সি এটা টেলি জানিব লাগিব ERP 9 আৰু ইনভয়েস ষ্টক জিএসটি টিসিএস ডেইলি উইকলি মান্থলি এইবোৰ জানিব লাগিব হেডকোৱাৰ্টাৰক ৰিপৰ্ট কৰিব লাগিব আৰু বিকম পাস কৰা হ'ব লাগিব ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে আৰু ৱেবছাইটও দি আছে 24 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে প্ৰডাকশ্যন এক্সিকিউটিভৰ ভেকেন্সি আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু মাষ্ট কোৱালিফাইড ইন প্ৰডাকশ্যন ৰিলেটেড ৱৰ্ক সো আপোনালোকৰ ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে নে ভেকেন্সি এক্সপাৰ্ট টিচাৰৰ ভেকেন্সি আপোনালোকৰ গুৱাহাটীৰ এখন টিচিং ইনষ্টিটিউট কিড ফেডাৰৰ পৰা আহিছে এবাকাছ আৰু টেলি জানা পাৰ্ট টাইম ফুল টাইম শিক্ষকৰ ভেকেন্সি আৰু ইমেইল আইডি আছে নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ফাৰ্মা কোম্পানী এটাৰ পৰা ভেকেন্সি আজান্দা ফাৰ্মাৰ পৰা ভেকেন্সি এটা এটা ফাৰ্মাচিউটিকেল কোম্পানী মুম্বাইত আপোনালোকৰ আছে গুৱাহাটীৰ কাৰণে ভেকেন্সি আপোনালোকৰ আহিছে আৰু 1 to 6 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব বি ফাৰ্মা নহলে বিএসসি অফিচাৰ বা সিনিয়ৰ অফিচাৰ পোষ্টৰ কাৰণে ভেকেন্সি এটা সো পঢ়ি ল'ব পাৰে গুৱাহাটী লোকেশ্যনৰ কাৰণে এটা এটা ফুল টাইম ভেকেন্সি এটা এটা পেকেজিং কোম্পানী হয় পেকেজিং অফিচাৰ হিচাপে জইন কৰিব লাগিব আৰু ফাৰ্মাচিউটিকেল পেকেজিং কোম্পানী হয় এটা সো ইমেইল আইডি দি আছে যোনে ইন্টাৰেষ্টেড হয় এপ্লাই কৰক অনলাইন মোডত ইন্টাৰভিউ হ'ব 24 ডিসেম্বৰৰ ভিতৰত নে ভেকেন্সি চলামণ্ডলম গ্ৰুপৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে আসাম ষ্টেটৰ কাৰণে ব্ৰাঞ্চ লিগেল মেনেজাৰ এটা ভেকেন্সি আছে কোৱালিফিকেশ্যন LLB কৰা হ'ব লাগিব আৰু 6 মাহৰ এটা অভিজ্ঞতা হ'ব লাগিব লিগেল টিমৰ হিচাপে কাম কৰা শিলচৰ লোকেশ্যনৰ পৰা ভেকেন্সি এক্সপেৰিয়েন্স হ'ব লাগিব লিগেল ডিপাৰ্টমেণ্টত ইমেইল আইডি দি আছে 23 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে ইয়ামাহা শ্বৰুমৰ পৰা ভেকেন্সি গুৱাহাটীৰ ফিল্ড সেলছ এক্সিকিউটিভৰ ভেকেন্সি 6টা ভেকেন্সি আছে এজ লিমিট 21 প্লাস হ'ব লাগিব 12 পাস হ'ব লাগিব ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই বা অভিজ্ঞতা হ'লে তেতিয়াও পাৰিব আৰু কেণ্ডিডেট ইন্টাৰেষ্টেড টু ৱৰ্ক ইন ফিল্ড গুৱাহাটীৰ ৰেচিডেণ্ট হ'ব লাগিব আৰু 2 হুইলাৰ এখন হ'ব লাগিব লোকেশ্যন হ'ল জয়নগৰ 6 মাইল শিলপুখুৰী আৰু চন্দ্ৰপুৰ গুৱাহাটী ইমেইল আইডি দি আছে 23 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক আৰু কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে হেডিঙত মেনশ্যন কৰি দিব নাপাহৰিব এপ্লিকেশ্যন এপ্লাইড ফৰ দা পোষ্ট নে ভেকেন্সি সাতিন ক্ৰেডিট কেয়াৰ নেটৱৰ্কৰ পৰা ভেকেন্সি লখিমপুৰ ৰিজনৰ কাৰণে ব্ৰাঞ্চ মেনেজাৰৰ ভেকেন্সি 3টা ভেকেন্সি কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ এনি গ্ৰেজুৱেশ্যন 3 to 5 ইয়াৰ্ছ এটা অভিজ্ঞতা হ'ব লাগিব মাইক্ৰ ফাইনেন্স বেংকত কাম কৰা বা 1 to 3 ইয়াৰ্ছ অভিজ্ঞতা হ'ব লাগিব ব্ৰাঞ্চ মেনেজাৰ হিচাপে কাম কৰা মাইক্ৰ ফাইনেন্স বেংক বা NBFCত কাম কৰা সো আপোনালোকৰ প্ৰেফাৰেন্স দিব যদি এইকেইটা লোকেশ্যনত আপোনালোকৰ ঘৰ আছে ধেমাজি লখিমপুৰ সিমেন্ট চাপৰি মাজুলী আৰু জনাই সো ইমেইল আইডি দি আছে ইমেইলে যোনে জইনিং কৰিব হয় প্ৰেফাৰেন্স দিয়া হ'ব 25 ডিসেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিলে এটা লাইক কৰি দিব পাৰে কিবা যদি বুজিব নাই কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ জইন যদি কৰা নাই কৰি থব তাতে ভাল আপডেটবোৰ পাই থাকে আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকিব